ভেক্টৰ ৰূপত কুলম্বৰ সূত্ৰ কুলম্বছ ল ইন ভেক্টৰ ফৰ্ম ধৰা হ'ল A আৰু B বিন্দুত Q1 আৰু Q2 দুটা একেজাতীয় বিন্দু সদৃশ আধান আৰু সিহঁতৰ মাজৰ ব্যৱধান হৈছে R যেহেতু আধান দুটা একেজাতীয় গতিকে এটাই আনটোৰ ওপৰত বল প্ৰয়োগ কৰিব এটা Q1 এ Q2 ৰ ওপৰত বল প্ৰয়োগ কৰিব AB দিশত ধৰা হ'ল এই বলটোক আমি F21 এৰে প্ৰকাশ কৰিছো গতিকে A এৰ পৰা B দিশত আমি একক ভেক্টৰ এটা বিবেচনা কৰি লৈছো R12 ক্যাপ একেদৰে Q2 এ Q1 ৰ ওপৰত বল প্ৰয়োগ কৰিব একে পৰিমাণৰ বল কিন্তু বিপৰীত দিশত গতিকে সেই বলটোক আমি নিৰ্দেশ কৰিছো F12 ৰে আৰু ধৰা হ'ল B ৰ পৰা A দিশত একক ভেক্টৰটো হৈছে R21 let us consider two similar charges Q1 and Q2 which are point charges and are separated by a distance r. Now Q1 will exert a force on Q2 and direction of which will be along AB and let it be represented by F21 and the unit vector along the direction is represented by R12 cap. Similarly, Q2 will exert force on Q1. Let it be represented by F12 and the unit vector along BA be represented by R21. Since the two forces have equal magnitudes, so we can write mod of F12 is equal to mod of F21 is equal to K Q1 Q2 by R square. The values are same but directions are different. So we can represent force on Q2 due to charge Q1 as F21 is equal to K Q1 Q2 by R square R12 cap and that force on Q1 due to charge Q2 is represented by F12 is equal to K Q1 Q2 by R square R21 cap. So this is our equation number 2. So equations 1 and 2 are the Coulomb's law in vector form or in other words equation 1 and 2 represent Coulomb's law in vector form. এটা যেহেতু আধান দুটাৰ মান একেই গতিকে সিহঁতৰ মাজত ক্ৰিয়াৰতা বল দুটাৰ মান একেই হ'ব কেৱল ডি বিপৰীত হ'ব গতিকে F12 আৰু F2 ৰ মান হ'ব K Q1 Q2 by R square গতিকে F21 ক আমি এইদৰে প্ৰকাশ কৰিব পাৰো F21 is equal to K Q1 Q2 by R square R12 cap একে ধৰণে আমি প্ৰকাশ কৰিব পাৰো F12 is equal to K Q1 Q2 by R square R21 cap গতিকে আমাৰ সমীকৰণ 1 আৰু 2 এ কুলম্বৰ সূত্ৰৰ ভেক্টৰ ৰূপ নিৰ্দেশ কৰে ইতিমধ্যে আমি আধান বা চাৰ্জ এই শব্দ দুটা উচ্চাৰণ কৰি আছো এটা আধান মানে কি বুজা যদি আমি সহজভাৱে ক'ব খোজো আধান মানে হ'ল কি তুমি ইলেক্ট্ৰনৰ কথা জানা ইলেক্ট্ৰন প্ৰটন গতিকে আমি সহজভাৱে ক'ব পাৰো ইলেক্ট্ৰন আৰু প্ৰটনৰ এনেকুৱা এটা ধৰ্ম যিটো ধৰ্মৰ জৰিয়তে এটা ইলেক্ট্ৰনে আন এটা ইলেক্ট্ৰনৰ ওপৰত বা এটা প্ৰটনৰ ওপৰত বা এটা প্ৰটনে আন এটা ইলেক্ট্ৰনৰ ওপৰত বা প্ৰটনৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিব পাৰে গতিকে আধান হৈছে ইলেক্ট্ৰন বা প্ৰটনৰ এটা বিশেষ ধৰ্ম যাৰ জৰিয়তে এটাই আনটোৰ ওপৰত প্ৰভাৱ তাৰমানে আকৰ্ষণ বা বিকৰ্ষণ বল প্ৰয়োগ কৰিব পাৰে Now what is charge? Charge is nothing but the property of electron or proton by virtue of which one electron can exert a force on another electron or on a proton and vice versa. So this property of these charges electron and proton is called charge. Now charge of electron. Charge of electron is generally given by minus 1.602 into 10 to the power minus 19
coulomb. So electron charge is negative and that of proton is equal to plus 1.602 into 10 to the power minus 19 coulomb. So proton charge is positive. The values are same. What is the value? Value is charge Q, whether it is electron or proton, that is given by 1.602 into 10 to the power minus 19 coulomb. গোটেই ইহঁতৰ মান একেই, কিন্তু সাধাৰণতে আমি প্ৰব্লেম কৰোঁতে কি বুলি ধৰি লওঁ, ইলেক্ট্ৰনেই হওক বা প্ৰটনেই হওক আমি চাৰ্জ সদায় 1.6 ইনটু 10 to the power minus 19 কুলম্ব হিচাপে ব্যৱহাৰ কৰোঁ। আমি ইয়াত বাৰে বাৰে উল্লেখ কৰি আছোঁ যে পইণ্ট চাৰ্জ বা বিন্দু সদৃশ আধান। এতিয়া বিন্দু সদৃশ আধান বুলিলে কি বুজায়? একেবাৰে সহজ। কোনো এটা আধান যদি এটা বিন্দুত থুপীকৃত হৈ থাকে বা বহুত আধান যদি এটা বিন্দুত থুপ খাই থাকে, তেতিয়াহ'লে সেই আধান যুগ্মকে বিন্দু সদৃশ আধান বুলি কোৱা হয়। If the charges are concentrated at a single point, then that charges as a whole is called a point charge. That means point charge means it is not necessary that there is only one charge. So many charges may be there. If they are concentrated at a single point, then that is called our point charge. যদি বহুত সংখ্যক আধান এটা বিন্দুত আমি থুপ খাই থকা বুলি ধৰি ল'ব পাৰোঁ বা থুপ খাই থাকে, গতিকে সেই আধান সমষ্টিকে কি বুলি কোৱা হয়? বিন্দু সদৃশ আধান বুলি কোৱা হয়। আকৌ আমাৰ স্থিতিবিদ্যুতত একক ধনাত্মক আধান বুলি শব্দটো আমি প্ৰায়ে ব্যৱহাৰ কৰি থাকোঁ। এতিয়া একক ধনাত্মক আধান বুলিলে কি বুজা? যে এটা আধানৰ মান যদি +1 একক হয়, তাকে আমি একক ধনাত্মক আধান বুলি কয়। সাধাৰণতে +1 means 1 কুলম্ব। So 1 কুলম্ব আধানকে আমি একক ধনাত্মক আধান বুলি কওঁ। So what is unit positive charge? If the value of a charge is +1 unit, then this is called unit positive charge. A unit charge may be either positive or negative. যে একক আধান এটা সি ধনাত্মকো হ'ব পাৰে, ঋণাত্মকো হ'ব পাৰে। সাধাৰণতে আমি 1 কুলম্ব চাৰ্জকে একক ধনাত্মক আধান বুলি কোৱা হয়। In general, we say 1 coulomb of charge is as unit positive charge. আকৌ কেতিয়াবা আমি কওঁ টেষ্ট চাৰ্জ বা পৰীক্ষণীয় চাৰ্জ। এই টেষ্ট চাৰ্জ কি? চ' টেষ্ট চাৰ্জ হৈছে বা পৰীক্ষণীয় আধান হৈছে এনেকুৱা এটা আধান, একদম নিম্নমানৰ আধান। গতিকে যি আধান কোনো এখন বিদ্যুৎ ক্ষেত্ৰত ৰাখিলে সেই বিদ্যুৎ ক্ষেত্ৰখনৰ ওপৰত কোনো ধৰণৰ প্ৰভাৱ বিস্তাৰ নকৰে। আমি থুলমূলভাৱে ক'ব পাৰোঁ পৰীক্ষণীয় আধান হৈছে এটা এনেকুৱা সূক্ষ্ম আধান যি আধানে কোনো এখন বিদ্যুৎ ক্ষেত্ৰত প্ৰভাৱ বিস্তাৰ নকৰে বা ইয়াৰ প্ৰভাৱটো উপেক্ষণীয়। So what is test charge? Test charge is the smallest charge. If you keep that charge in an electric field, the charge does not exert any effect on the field. So this is our test charge. This word test charge is frequently used in electrostatics. এটা আটাইতকৈ দৰকাৰী কথা এটা হৈছে কোৱান্টাইজেশ্যন অফ চাৰ্জ, অৰ্থাৎ আধানৰ কোৱান্টিকৰণ। আৰু এইটো পৰীক্ষাত প্ৰায়ে কুৱেশ্যন হিচাপে 1 নম্বৰৰ কুৱেশ্যন হিচাপে দিয়া যায় যে আধানৰ কোৱান্টিকৰণ বুলিলে কি বুজা, অথবা হোৱাট ডু ইউ মিন বাই কোৱান্টাইজেশ্যন অফ চাৰ্জ? Actually, we take a basic charge, the charge of an electron or proton, that is equal to 1.6 into 10 to the power minus 19 coulomb. We consider this as a basic charge. Suppose for simplicity, this charge is suppose 1. For simplicity, we have considered that this is nothing but 1. Charge of electron is 1. Then you may have charge 2, charge 3, charge 4, charge 5, etc. But you don't have charge 1.5, 3.5, 4.2, 5.6 like this. That means the charges are integral multiple of a basic charge. So charge on a body, charge
on a body. How many charges there we don't know. That must be equal to a integral multiple of this basic charge E, that is n e, where n is the integer, and 1 2 3 4 5 etc. So charge, this is called quantization of charge. So charge on a body that is given by n into e, which is the integral multiple of a basic charge, that is charge of an electron. So there may not happen like this. A charge of a body, suppose q, it does not happen like 1.5 into 1.6 into 10 to the power minus 19 coulomb. গতিকে ইলেক্ট্রন কোনো এটা বস্তুৰ আধান 1.5 into 1.6 into 10 to the power minus 19 coulomb কেতিয়াও হ'ব নোৱাৰে। ই হয় হ'ব 1.6 into 10 to the power minus 19 coulomb, নতুবা 2 into 1.6 into 10 to the power minus 19 coulomb, নতুবা 3 into this like this. So this is called quantization of charge. গতিকে চাৰ্জ কেতিয়াও ইয়াৰ মাজত থাকিব নোৱাৰে। গতিকে যিকোনো এটা বস্তুৰ থকা আধান হৈছে এটা ইলেক্ট্ৰনৰ আধানৰ এটো সৰল গুণিতক, ইন্টিগ্ৰেল মাল্টিপল অফ এ নাম্বাৰ। দিস ইজ কল্ড কোয়ান্টাইজেশন অফ চাৰ্জ। এটো প্ৰশ্ন প্ৰায়ে আমি কোৱেশ্চনত আহা দেখা পাইছোঁ। ধন্যবাদ। থ্যাংক ইউ। নেক্সট ক্লাস।